আজি দ্বিতীয়বাৰ বিজেপিয়ে ডক্টৰ বাবা সাহেব আম্বেদকাৰক অপমান কৰিবলৈ আৰম্ভ কৰিছে। আজি কংগ্ৰেছ দলৰ ফালৰ পৰা এটা সমদল আম্বেদকাৰ সন্মান যাত্ৰা আমি ওলাবলৈ বিচাৰোঁ, দেখাবলৈ বিচাৰোঁ যে বাবা সাহেব আম্বেদকাৰৰ আদৰ্শ আজিও আমালোকৰ মাজত জীয়াই আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক অনুমতি দিয়া নাই, কংগ্ৰেছৰ সমদলক অনুমতি দিয়া নাই, আম্বেদকাৰ সন্মান যাত্ৰাক অনুমতি দিয়া নাই। তাৰ মানে যে তেওঁলোকে আকৌ তেওঁলোকৰ যে দম্ভালি বা তেওঁলোকৰ যে ক্ষমতা, তেওঁলোকে নিজকে ডক্টৰ বাবা সাহেব আম্বেদকাৰকে আৰু বেছি শক্তিশালী যে ভাবে, সেইটোৱে তেওঁলোকে প্ৰমাণ কৰিছে। আজি দ্বিতীয়বাৰ বিজেপি অসমৰ ভিতৰত আজি ডক্টৰ বাবা সাহেব আম্বেদকাৰক অপমান কৰিছে। বিজেপিয়ে ইয়াতে গুৱাহাটীত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে, তেতিয়া অনুমতি পাইছে প্ৰশাসনৰ, কিন্তু আপুনি কালি ক্লিয়াৰকে কৈছে সমদল কৰিব। চাওক, সকলোৱে জানে যে এইটো আম্বেদকাৰ সন্মান যাত্ৰা, ইয়াতো শান্তিপ্ৰিয় এটা যাত্ৰা, ইয়াতো মানুহৰ মাজত আম্বেদকাৰ আদৰ্শ লৈ যোৱা যাত্ৰা। আমাৰ চাই ৰাইজেও আমাক যোগদান কৰিব পাৰে, আম্বেদকাৰৰ প্ৰতি নিজৰ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে। এটা ভাল এটা মইতো ভাবোঁ পবিত্ৰ এটা আমি কাম কৰিবলৈ গৈছোঁ, কিন্তু এইখিনিও যে তেওঁলোকে কৰিবলৈ বিচৰা নাই, ক্ষমতা তেওঁলোকৰ মূৰত সোমাইছে আৰু ক'ৰবাত ৰাইজ জনসাধাৰণ আৰু কংগ্ৰেছৰ সংগঠনৰ পৰা তেওঁ ভয় খাইছে, এইটোৱে আমি প্ৰমাণ পাইছোঁ। আজি দ্বিতীয়বাৰ বিজেপিয়ে ডক্টৰ বাবা সাহেব আম্বেদকাৰক অপমান কৰিবলৈ আৰম্ভ কৰিছে। আজি কংগ্ৰেছ দলৰ ফালৰ পৰা এটা সমদল আম্বেদকাৰ সন্মান যাত্ৰা আমি ওলাবলৈ বিচাৰোঁ, দেখাবলৈ বিচাৰোঁ যে বাবা সাহেব আম্বেদকাৰৰ আদৰ্শ আজিও আমালোকৰ মাজত জীয়াই আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক অনুমতি দিয়া নাই, কংগ্ৰেছৰ সমদলক অনুমতি দিয়া নাই, আম্বেদকাৰ সন্মান যাত্ৰাক অনুমতি দিয়া নাই। তাৰ মানে যে তেওঁলোকে আকৌ তেওঁলোকৰ যে দম্ভালি বা তেওঁলোকৰ যে ক্ষমতা, তেওঁলোকে নিজকে ডক্টৰ বাবা সাহেব আম্বেদকাৰকে আৰু বেছি শক্তিশালী যে ভাবে, সেইটোৱে তেওঁলোকে প্ৰমাণ কৰিছে। আজি দ্বিতীয়বাৰ বিজেপি অসমৰ ভিতৰত আজি ডক্টৰ বাবা সাহেব আম্বেদকাৰক অপমান কৰিছে। বিজেপিয়ে ইয়াতে গুৱাহাটীত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে, তেতিয়া অনুমতি পাইছে প্ৰশাসনৰ, কিন্তু আপুনি কালি ক্লিয়াৰকে কৈছে সমদল কৰিব। চাওক, সকলোৱে জানে যে এইটো আম্বেদকাৰ সন্মান যাত্ৰা, ইয়াতো শান্তিপ্ৰিয় এটা যাত্ৰা, ইয়াতো মানুহৰ মাজত আম্বেদকাৰ আদৰ্শ লৈ যোৱা যাত্ৰা। আমাৰ চাই ৰাইজেও আমাক যোগদান কৰিব পাৰে, আম্বেদকাৰৰ প্ৰতি নিজৰ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে। এটা ভাল এটা মইতো ভাবোঁ পবিত্ৰ এটা আমি কাম কৰিবলৈ গৈছোঁ, কিন্তু এইখিনিও যে তেওঁলোকে কৰিবলৈ বিচৰা নাই, ক্ষমতা তেওঁলোকৰ মূৰত সোমাইছে আৰু ক'ৰবাত ৰাইজ জনসাধাৰণ আৰু কংগ্ৰেছৰ সংগঠনৰ পৰা তেওঁ ভয় খাইছে, এইটোৱে আমি প্ৰমাণ পাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।